মুছলমানৰ ওপৰত হোৱা অত্যাচাৰৰ সময়ত জাভেদ ইছলামে কোনটো মাত মাতিছিলে? অসমত যেতিয়া মাদ্ৰাছা মছজিদৰ ওপৰত বুলডোজ কৰা হৈছিলে, জাভেদ ইছলামে কোনখন সদনত থিয় হৈ আৰু কোন ৰাজপথত থিয় হৈ তাৰ প্ৰতিবাদ কৰিছিলে? একবাৰ প্ৰশ্ন কৰিব। অসমৰ সংখ্যালঘু মানুহক যেতিয়া ৰাজপথত নাংটা কৰিবলৈ উলংঘ কৰি তাক পিটন দিয়া হৈছিলে, তাক হত্যা কৰা হৈছে, উচ্ছেদৰ জৰিয়তে বুকুত গুলি মাৰি হত্যা কৰা হৈছে, জাভেদ ইছলামে তাৰ প্ৰতিবাদ কেতিয়া কৰিছিলে সুধিব। আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়াকো সুধিব, বিগত 15 বছৰীয়া শাসনকালত অসমৰ সংখ্যালঘু মানুহৰ সামাজিক কোনটো সমস্যা আপুনি সমাধান কৰিছে তাৰ প্ৰশ্ন আপোনালোকে সুধিব। যদি ৰকিবুল হুছেইনে ক'ব পাৰে যে 15 বছৰীয়া শাসনকালত অসমৰ সংখ্যালঘু মানুহৰ এটা সামাজিক সমস্যাৰ সমাধান কৰিছো বুলি, তেতিয়াহ'লে মই জাহিৰুল ইছলাম কথা দিছো, মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। ৰকিবুল ইছলামক সুধিব, বিগত সময়ত আপোনাৰ চৰকাৰৰ সময়ত সংখ্যালঘু মানুহক গন্ধাই গন্ধাই হত্যা কৰা হৈছিলে, সেই হত্যাৰ বিচাৰ আপুনি কেতিয়া কৰিব? ৰকিবুল হুছেইন ডাঙৰীয়াক সুধিব যে বিগত সময়ত ধুবুৰীবাসী ৰাইজৰ মূৰৰ ওপৰত বিভিন্ন বানপানী গ'ল, বিভিন্ন বিপদ গ'ল, এটা দিনৰ কাৰণে আপুনি ধুবুৰীত কেতিয়া থিয় দিছিলে? 10 বছৰ ইনচাৰ্জ মিনিষ্টাৰ হোৱাৰ পিছত ধুবুৰীবাসী ৰাইজৰ পৰা কিমানজন ল'ৰা ছোৱালীক চাকৰি দিছিলে? আজি ৰকিবুল হুছেইনক সুধিব যে মৌলানা বদৰুদ্দিন আজমল চাহেবে ধুবুৰীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ খাতি খোৱা দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালীক আজিৰ তাৰিখত 800 জন ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাইছে। ৰকিবুল হুছেইনক সুধিব যে আপুনি কিমানজন বনাইছে? আজি বদৰুদ্দিন আজমল চাহেবেক বিৰোধীত থকাৰ পিছতো 53খন স্কুল আৰু কলেজৰ জৰিয়তে কেইবা হাজাৰ ল'ৰা ছোৱালীক মানুহ বনোৱাৰ ফেক্টৰী ৰূপে গঢ় দিছে। ৰকিবুল হুছেইনক সুধিব যে আপুনি কিমানজনক দিছে? শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা কথা কম, বদৰুদ্দিন আজমল চাহেব আমাৰ নেতা। ভালকে শুনিব, বদৰুদ্দিন আজমল চাহেব আমাৰ নেতা। বদৰুদ্দিন আজমল চাহেব শ্ৰমজীৱী খাতি খোৱা সাধাৰণ মানুহৰ নেতা। বদৰুদ্দিন আজমল চাহেব শ্ৰমজীৱী খাতি খোৱা সাধাৰণ মানুহ মহিলাৰ নেতা। বদৰুদ্দিন আজমল চাহেব কৃষকৰ নেতা। বদৰুদ্দিন আজমল চাহেব চৰত বসবাস কৰা নেতা। বদৰুদ্দিন আজমল চাহেব দিন দৰিদ্ৰ মানুহৰ নেতা। বদৰুদ্দিন আজমল চাহেব দৰিদ্ৰৰ নেতা। ৰকিবুল হুছেইন কংগ্ৰেছৰ নেতা, জাভেদ ইছলাম হল বিজেপিৰ নেতা, বদৰুদ্দিন আজমল চাহেব আমাৰ নেতা। এই আমাৰ নেতাক তেওঁলোকে নিষেধ কৰিব বিচাৰিছে, আমাৰ নেতাক আমাৰ মাজৰ পৰা কাঢ়ি দিব বিচাৰিছে। মই আজি এইখন সভাৰ পৰা আপোনাক অনুৰোধ কৰিম যে বদৰুদ্দিন আজমল চাহেবক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত জিকাই পেলাই এই কংগ্ৰেছ আৰু বিজেপিৰ নেতাসকলক কৰ্তৃত্ব দিব লাগিব। আজি তেওঁলোকে কয় আমি বিজেপিৰ বি টিম। মই ৰকিবুল হুছেইনক এইখন মঞ্চৰ পৰা প্ৰত্যাহ্বান জনাইছো, চেলেঞ্জ কৰিছো, চিধা চেলেঞ্জ। আপোনাৰ দলৰ নিৰ্বাচিত বিধায়ক বসন্ত দাস আজিৰ তাৰিখত বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। আপোনাৰ দলৰ টিকেটত নিৰ্বাচিত কমলেশ্বৰদেৱ বৰগোহাঁইয়ে আজিও কংগ্ৰেছৰ বিধায়ক বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। আপোনাৰ দলৰ বিধায়ক শশীকান্ত দাস কংগ্ৰেছৰ দলৰ আজিৰ তাৰিখত MLA বিজেপিৰ হৈ প্ৰচাৰ কৰি আছে। সাহস আছে যদি মোৰ বক্তব্য খণ্ডন কৰক, মোৰ চেলেঞ্জ গ্ৰহণ কৰক। বিজেপিৰ বি টিম আপোনালোক, আমি নহয়। মৌলানা বদৰুদ্দিন আজমল চাহেব শ্ৰমজীৱী খাতি খোৱা মানুহৰ কাৰণে কাম কৰে আৰু আনগত সময়তো কাম কৰিব। খালি এটা কথা মনত ৰাখিব, এই আজমল চাহেবক যদি তেওঁলোকে নিষেধ কৰিব পাৰে, তেতিয়াহ'লে অসমৰ শ্ৰমজীৱী খাতি খোৱা সংখ্যালঘু মানুহক পুনৰবাৰ গোলাম বনাব। আমি গোলামী হোৱাত নাই। কংগ্ৰেছৰ সেই অট্টালিকাৰ চকীদাৰ হৈ থকাতকৈ মোৰ সৰু প্ৰজাতিৰ মই মালিক হৈ থাকিম। মই সেই অট্টালিকাৰ চকীদাৰী কৰিব নাযাওঁ। এইখিনি কৈ এই আহি থকা 7 তাৰিখে বদৰুদ্দিন আজমল চাহেবক পুনৰবাৰ পাৰ্লিয়ামেণ্টত পঠাই শ্ৰমজীৱী খাতি খোৱা মানুহৰ কণ্ঠ যাতে ভাৰতবৰ্ষই শুনে, আমাৰ ওপৰত হোৱা অত্যাচাৰ যাতে সংসদৰ মজিয়াত থিয় হৈ বীৰগৰ্ভে গৰ্জন কৰিব পাৰে, তাৰ বাবে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত জয়যুক্ত কৰি পঠাব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।